মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী অজন্ত নেওগৰ গৃহ সংযোগী পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উজ্জ্বল প্ৰতিবাদ। দহখন গাঁৱৰ ৰাইজে যাতায়াত কৰা পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাত জ্বলা-কলা খুৱাইছে ৰাইজক। পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী অজন্ত নেওগৰ গুৰুত্ব নাই বুলি অভিযোগ ৰাইজৰ। গোলাঘাটৰ ফৰকাটিং চাৰিআলিৰ পৰা আঠগাঁও সংযোগী ভগ্নপ্ৰায় এই পথছোৱাৰ মন্ত্ৰী অতুল বৰা আৰু অজন্ত নেওগৰ গৃহ সংযোগী। প্ৰায় 10খন গাঁৱৰ ৰাইজৰ যাতায়াত একমাত্ৰ আহিলা এই পথছোৱা। জৰাজীৰ্ণ অৱস্থাৰ বাবে পথছোৱাৰ প্ৰায় সংঘটিত হয় দুৰ্ঘটনা। ৰাইজৰ অভিযোগ, পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে গুৰুত্ব নাই মন্ত্ৰী অতুল বৰা আৰু অজন্ত নেওগৰ। অৱশেষত আজি এই পথছোৱা নিৰ্মাণৰ দাবীত ৰাইজ ওলাই আহি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। মানে সৰু সৰু এক্সিডেণ্ট হৈছে। এইখিনিতে নিত্যানন্দ হাজৰিকা বোলা এটা ল'ৰা মৰি গৈছে, তাৰ কোনো খবৰ নাই। চৰকাৰক সদায় কোৱা হৈছে যে এই ৰাস্তাটো এই ৰাস্তাটোৰ কাৰণে কি হয় একো পোৱা নাই। এই মন্দিৰ বেলাবিলাক এৰোপ্লেনত যায়, হেলিকপ্টাৰত যায়, কিন্তু আমাৰ যে সাধাৰণ মানুহবোৰ খোজকাঢ়ি যায় এই কথা তেওঁলোকৰ মগজুত নাখাতে। আমাৰ সাধাৰণ মানুহখিনি, শ্ৰমিক মানুহখিনি, স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিৰ অৱস্থা কি হৈছে এই কথা নাজানে। যিটো সাদৰ সদৃশ পৰিৱেশ হয়, যিটো অকণি ছোৱালীয়ে যেতিয়া চাইকেল লৈ গুচি যায় কি যে অৱস্থা হয় সেইটো কথা আমিহে গম পাওঁ, তেখেতলোকে গম নাপায়, কাৰণ তেখেতলোক হেলিকপ্টাৰত ঘূৰি ফুৰে। এতিয়া কথা হ'ল কি, আমি কাৰ্যবাহী অভিযন্তাৰ প্ৰতিনিধি হিচাপে আমি দুজন সহকাৰী অভিযন্তা আহিছোঁ। কথাটো আমাৰ ইলেকশ্যনৰ আগত এতিয়ালৈকে একো নতুন ৰিপেয়াৰিঙৰ চেংচন নাই, গতিকে সেইকাৰণে আমি একো কৰিব পৰা নাই। কিন্তু ইতিমধ্যে আমাৰ ইলেকশ্যন আচৰণবিধি পাৰ হোৱাৰ পিছত, নিৰ্বাচনী আচৰণবিধি 4 তাৰিখৰ পিছতে আমি ৰাস্তা য'ত য'ত বেয়া আছে গোটেই ছাৰ্ভে কৰাৰ আমাক নিৰ্দেশ দিয়া হৈছে। গতিকে সেইমতে আমি ছাৰ্ভে কৰি আমি কেনেধৰণে উন্নতি কৰিব পাৰোঁ ৰাস্তাটো সেইটো ব্যৱস্থা ল'ম। সদ্যহতে আৰু এই ভগা চিৰাখিনি আমি GSB দি অন্ততঃ গাঁতকেইটা মানুহে গাড়ী চাড়ী বা বাইক চাইক যাব পৰা কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি আমাক কাৰ্যবাহী অভিযন্তাই আমাক জনাইছে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া আৰু ছাত্ৰ মুক্তি সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়া। চাওক, এইটো এটা অতি গুৰুত্বপূৰ্ণ ৰাস্তা। ফৰকাটিং চাৰিআলিৰ পৰা আমি এইফালেদি আঠখেলীয়া নামঘৰলৈ যাওঁ, ফৰকাটিং চাৰিআলিৰ পৰা আমি যোৰহাটলৈ যাওঁ। এই ৰাস্তাটোৰ পৰা 3 কিলোমিটাৰ দূৰত তথাকথিত সফল উন্নয়নৰ প্ৰতীক বিত্তমন্ত্ৰী অজন্ত নেওগ ডাঙৰীয়ানীৰ ঘৰ। এই ৰাস্তাটোৱেদি আমি অতুল বৰা ডাঙৰীয়াৰ ঘৰলৈ যাব পাৰোঁ, কিন্তু এই ৰাস্তাটো 10 বছৰ ধৰি আজি 20 মিটাৰ দূৰে দূৰে ডাঙৰ ডাঙৰ পুখুৰী। এই ৰাস্তাটোৱেদি 6খন গুৰুত্বপূৰ্ণ বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী যোৱাৰ একমাত্ৰ পথ। ইয়াতে ছাত্ৰ ছাত্ৰীবিলাক আছে।